কৰি চাওঁ আহা 8.3 কুৱেশ্যন নম্বৰ 1 ABCD এটা ৰেক্টেংগল আয়ত এই আয়তটো ঘূৰ্ণনৰ পিছত আয়ত এটা আয়ত হৈ থাকিবনে এয়া ঘূৰ্ণনৰ পিছৰ ছবি ঘোঁৰাৰ এই ABCD আয়তটো ঘোঁৰাৰ এটা ছবি দিয়া আছে তো ঘূৰ্ণনৰ পিছত আয়ত এটা আয়ত হৈ থাকিবনে ইয়াৰ আনসাৰটো হ'ব হয় থাকিব ঘূৰ্ণীয়মান rotated rectangle ঘূৰি থকা বা ঘূৰ্ণীয়মান আয়ত এটা কোণৰ আয়ত হয় কিয় হয় কাৰণ ঘূৰ্ণীয়মান আয়তৰ বিপৰীত বাহুবোৰ সমান আৰু কোণবোৰ 90 ডিগ্ৰী হয় আমি জানো যে আয়ত এটাৰ বৈশিষ্ট্য কি যে আয়ত এটাৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান ঘোঁৰাৰ পাছতো ইয়াৰ কোণৰ সলনি নহয় প্ৰতিটো কোণেই 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান সেইবাবে ঘূৰ্ণীয়মান আয়ত এটা পুনৰ আয়ত হয় কুৱেশ্যন নম্বৰ 2 এটা আয়ত ABCD অংকন কৰা এ বিন্দুটো স্থিৰ কৰি ৰাখি তিনিটা ঘূৰ্ণন আয়ত আঁকা আৰু সেইবোৰ আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা গতিকে 2 নম্বৰৰ প্ৰশ্ন তোমালোকৰ কিতাপত উত্তৰত আছে চোৱা 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰৰ এটা আয়ত অংকন কৰিবা এনেধৰণে 3 সেন্টিমিটাৰ প্ৰস্থ 4 সেন্টিমিটাৰ দৈৰ্ঘ্য এটা আয়ত অংকন কৰিবা আৰু আয়তটো এ বিন্দুটো স্থিৰ ৰাখি ইয়াত বিন্দুটো একে ঠাইতে ৰাখি তিনিটা বেলেগ বেলেগ অৱস্থানত তিনিটা আয়ত আঁকিবা ইয়াত তিনিটা বেলেগ বেলেগ এ বিন্দুটো স্থিৰ ৰাখি একেটা ঠাইতে ৰাখি তিনিটা বেলেগ বেলেগ তোমালোকে আয়ত আঁকিবা বেলেগ বেলেগ অৱস্থানত আয়ত তিনিটা আঁকিবা তাৰপিছত ইয়াৰ অংকন প্ৰণালীটো এনেধৰণে লিখিবা যে 3 সেন্টিমিটাৰ × 4 সেন্টিমিটাৰৰ এটা ABCD আয়ত অংকন কৰা হ'ল আৰু স্তৰটোত এ বিন্দুটো স্থিৰ ৰাখি ABCD আয়তটো তিনিটা বেলেগ বেলেগ অৱস্থানত অঁকা এয়া তিনিটা বেলেগ বেলেগ অৱস্থানত অঁকা হ'ল তাৰপিছত দেখা গ'ল যে প্ৰতিটো ঘূৰ্ণীয়মান আয়তে একোটা আয়ত হয় কাৰণ এইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে বৈশিষ্ট্যসমূহ অৰ্থাৎ প্ৰতিটো কোণেই 90 ডিগ্ৰী আৰু বিপৰীত বাহুকিজোৰ সমান সেইবাবে প্ৰতিটো ঘূৰ্ণীয়মান আয়তে একোটা আয়ত হয় কুৱেশ্যন নম্বৰ 3 তোমালোকে জ্যামিতি বাকচত দুটা সংহতি বৰ্গ সেট স্কয়াৰ আছে এটা হৈছে 30 60 90 এইটো হৈছে 30 60 90 আৰু আনটো হৈছে 45 45 45 এইটো হৈছে 90 দুটা এনে কোৱা জোখৰ সেট স্কয়াৰ পাবা তুমি আৰু তোমাৰ বন্ধুৱে যুটীয়াভাৱে তলত দিয়া কামবোৰ কৰিব পাৰা তোমালোকে দুয়োজনৰ 30 60 90 সংহতি বৰ্গ এযোৰ থাকিব সেইযোৰ কাষৰ চিত্ৰত দেখুৱাৰ দৰে ৰাখা এনেধৰণে ৰাখিবা আৰু প্ৰথম প্ৰশ্নটো হৈছে এইটোৰ প্ৰতিটো কোণৰ মান কিমান প্ৰতিটো কোণৰ মান কিমান ইয়াৰ প্ৰতিটো কোণৰ মান হ'ব এইটোৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ ইয়াৰ এই কোণটো এটা কোণ 60 আছে আমাৰ এনেকুৱা ধৰণৰ ইয়াৰ যদি ইয়াৰ 30 আছে আৰু এটা জোৰ যদি ইয়াত লগোৱা হয় তাৰ এইটো 60 হ'ব 30 আৰু 60 90 ডিগ্ৰী আৰু ইয়াত 60 আৰু এটা 30 90 ডিগ্ৰী তো ইয়াৰ যেটো আমি দুইটা লগোৱাৰ পাছত দেখা পাইছো যে প্ৰতিটো কোণ এইটো কোণ 90 ডিগ্ৰী আছে এইটো 90 আকৌ ইয়াত 30 আৰু 60 মিলি 90 30 আৰু 60 মিলি 90 তো প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব এইটোৰ বিপৰীত বাহুবোৰৰ জোখ কিমান বিপৰীত বাহুবোৰৰ জোখ স্কেলেৰে জুখি চালে ইয়ালৈকে আছে 1 2 3 4 5 6 7 8 9 10 ইয়াক স্কেলেৰে যদি আমি এনেকৈ জুখি চাওঁ তেতিয়া আমি ইয়াৰ জোখটো পাম 11 প্ৰায় 11 সেন্টিমিটাৰ আৰু বহলটো পোৱা যাব বহলটো আছে 7 সেন্টিমিটাৰ গঠন হোৱা চতুৰ্ভুজটোৰ নাম কি তুমি ক'ব পাৰিবানে যেটো চতুৰ্ভুজ গঠন হ'ল
সেই চতুৰ্ভুজটোৰ নাম হ'ব আয়ত, কাৰণ ইয়াৰ বিপৰীত বাহুকেইযোৰ সমান আৰু প্ৰতিটো কোণেই 90 ডিগ্ৰী। এইটোৰ আন কি ধৰ্ম পাইছা? আন ধৰ্ম বিপৰীত বাহুকেইযোৰ সমান, প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু কৰ্ণ, এইডাল কৰ্ণ হ'ল আৰু ইফালেও এডাল কৰ্ণ পাম, কৰ্ণ দুডালৰ জোখ সমান। গতিকে 3ৰ 1 নম্বৰৰ প্ৰশ্নকেইটাৰ উত্তৰ এনেধৰণে লিখা হৈছে, এইটোৰ প্ৰতিটো কোণৰ মাপ বা মান 90 ডিগ্ৰী, এইটোৰ বিপৰীত বাহুবোৰৰ জোখ অৰ্থাৎ দিশ আৰু প্ৰস্থ ক্ৰমে 11 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ। গঠন হোৱা চতুৰ্ভুজটোৰ নাম হ'ব আয়ত আৰু ধৰ্ম বিপৰীত বাহু সমান, প্ৰতিটো কোণেই সমকোণ বা 90 ডিগ্ৰী, কৰ্ণ দুডালৰ জোখ সমান। এইডাল যিমান দীঘল হ'ব এইডালো সিমান দীঘল হ'ব। এইটো হৈছে ধৰ্ম। তাৰপিছত বি নম্বৰ, যদি তুমি 45 ডিগ্ৰী 90 ডিগ্ৰী সংহতি বৰ্গ এযোৰ চিত্ৰত দেখুওৱাৰ দৰে ৰাখা, তেন্তে তুমি অন্য এটা চতুৰ্ভুজ পাবা, হয়নে? অন্য এটা আমি চতুৰ্ভুজ পাম। প্ৰথম প্ৰশ্নটো আছে, তুমি মন কৰিছানে যে এইটোৰ সকলোবোৰ বাহু সমান? হয়, এইটোৰ সকলো বা প্ৰতিডাল বাহুৱে সমান। কুৱেশ্যন নম্বৰ 2, এইটোৰ কোণবোৰৰ বিষয়ে তুমি কি ক'বা? প্ৰতিটো কোণ, এইটো 45 90 হ'ল, এইটো 90 ডিগ্ৰী, 45 90, এইটো 90 ডিগ্ৰী, অৰ্থাৎ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী হ'ব। 3 নম্বৰ প্ৰশ্ন, তুমি এই চতুৰ্ভুজটোৰ নাম কি ক'বা? যিহেতু এই চতুৰ্ভুজৰ প্ৰতিডাল বাহুৱে সমান, তাৰোপৰি প্ৰতিটো কোণেই 90 ডিগ্ৰী বা এক সমকোণ, সেইবাবে এই চতুৰ্ভুজটোৰ নাম হ'ব বৰ্গ। এই চতুৰ্ভুজটোৰ কিছুমান ধৰ্মৰ বিষয়ে ক'ব পাৰিবানে? চতুৰ্ভুজটোৰ ধৰ্মৰ বিষয়ে, প্ৰতিটো বাহু সমান, প্ৰতিটো কোণ সমকোণ বা 90 ডিগ্ৰী আৰু কৰ্ণ দুডাল সমান। গতিকে 3Bৰ আনচাৰটো এনেধৰণে লিখা হৈছে, হয়, এইটোৰ সকলোবোৰ বাহু সমান, প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, এই চতুৰ্ভুজটোৰ নাম বৰ্গ, চতুৰ্ভুজৰ ধৰ্মটো প্ৰতিটো বাহু সমান, প্ৰতিটো কোণ সমকোণ বা 90 ডিগ্ৰী, কৰ্ণ দুডাল সমান। এয়া হৈছে 3Bৰ আনচাৰ। 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, ধৰা হ'ল ৰাতুলৰ ঘৰ এ বিন্দুত আছে, এ বিন্দুত ৰাতুলৰ ঘৰ আছে। ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ পূব ফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ ফালে গ'ল, তাৰ পৰা আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গৈ আৰু তাৰ পৰা 4 কিলোমিটাৰ উত্তৰ ফালে গ'ল। এতিয়া আমি যদি ছবি সহায়ত বুজিবলৈ বিচাৰোঁ, ঘৰটো আছে এ বিন্দুত, এ বিন্দুত ঘৰটো আছে। প্ৰশ্নটোত কি কৈছে? ঘৰৰ পৰা, অৰ্থাৎ এ বিন্দুৰ পৰা ডিৰেকশ্যনটো দিয়া আছে এনেধৰণে, এইফালে হৈছে পূব, পূব, পশ্চিম, ইফালে উত্তৰ আৰু এইফালে দক্ষিণ। তো প্ৰথমতে ঘৰৰ পৰা 6 কিলোমিটাৰ পূব ফালে গ'ল, অৰ্থাৎ 6 কিলোমিটাৰ পূব ফালে, ইয়ালৈকে হৈ গ'ল, ইয়াৰ পৰা ইয়ালৈকে হৈ গ'ল 6 কিলোমিটাৰ, 6 কিলোমিটাৰ। কোনফালে গ'ল? পূব ফালে, পূব ইফালে আছে, গতিকে পূব ফালে 6 কিলোমিটাৰ গ'ল। তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণ ফালে, দক্ষিণ তলফালে আছে, 4 কিলোমিটাৰ দক্ষিণ ফালে গ'ল, 4 কিলোমিটাৰ, চাউথ ফালে গ'ল, দক্ষিণ ফালে গ'ল। তাৰ পৰা আকৌ 3 কিলোমিটাৰ পশ্চিম ফালে গ'ল, পূব পশ্চিম, পশ্চিম এইফালে আছে, গতিকে 3 কিলোমিটাৰ, 3 কিলোমিটাৰ, 3 কিলোমিটাৰ পশ্চিম ফালে আহিলে, পশ্চিম ফালে আহিলে। আৰু তাৰপিছত 4 কিলোমিটাৰ উত্তৰ ফালে গ'ল, উত্তৰ, উত্তৰ ওপৰ ফালে আছে, গতিকে ওপৰ ফালে কিমান? 4 কিলোমিটাৰ গ'ল, 4 কিলোমিটাৰ, 4 কিলোমিটাৰ গৈ এনেধৰণে এ বিন্দু, অৰ্থাৎ এ বিন্দুত ঘৰ আছে, ঘৰৰ পৰা 6 কিলোমিটাৰ পূব ফালে, দক্ষিণ ফালে 4 কিলোমিটাৰ, পশ্চিম ফালে 3 কিলোমিটাৰ, উত্তৰ ফালে 4 কিলোমিটাৰ। গতিকে শেষত ৰাতুলৰ অৱস্থিতিটো ক'ত হ'ব? ইয়াত হ'ব। অৱশেষত ক'ত তেওঁৰ অৱস্থিতি হ'ব? ইয়াত। তো ইয়াত অৱস্থিতি হ'ব শেষত, অৱশেষত ইয়াত মানে ঘৰৰ পৰা কিমান কিলোমিটাৰ আঁতৰত আছে, ঘৰৰ পৰা কিমান কিলোমিটাৰ? এইডাল 3 কিলোমিটাৰ, তো ইয়াৰ পৰা এইটো 3 কিলোমিটাৰ আছে, 3 কিলোমিটাৰ, তো 6ৰ পৰা 3 কিলোমিটাৰ ইফালে থাকিলে, তো এইফালে কিমান থাকিব? 3 কিলোমিটাৰ। তাৰমানে
ৰাতুলে ঘৰৰ পৰা কিমান কিলোমিটাৰ আঁতৰত আছে পূব ফালে? ৰাতুলে ঘৰৰ পৰা পূব দিশত 3 কিলোমিটাৰ আঁতৰত আছে। তেওঁ গতি কৰা চতুৰ্ভুজটোৰ আকৃতি কি হ'ব? গতি কৰা এই চতুৰ্ভুজ আকৃতি ল'লে চতুৰ্ভুজটোৰ কি আকৃতি হ'ব? এয়া 4 3 দৈৰ্ঘ্য, এয়া প্ৰস্থ। তো ইয়াত এই আকৃতিটোৰ নাম হ'ব কি? আয়ত আকৃতি হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, এই ক্ষেত্ৰত 3 কিলোমিটাৰ ঠাইত 4 কিলোমিটাৰ গতি কৰিলে কি আকৃতি পোৱা গ'লহেঁতেন? 3 কিলোমিটাৰ ঠাইত 3 কিলোমিটাৰ অতিক্ৰম কৰিছে, 3 কিলোমিটাৰৰ ঠাইত যদি 4 কিলোমিটাৰ অতিক্ৰম কৰিলেহেঁতেন তেতিয়াহ'লে এইফালে 6 কিলোমিটাৰ যোৱাৰ পাছত 4 আহিলে আকৌ ইফালে গ'ল 4, আকৌ এইফালে গ'ল 4, এইটো 4 হ'ব। প্ৰতিডাল বাহুৱে 4 4 4 4 হ'ব। গতিকে প্ৰতিডাল বাহু সমান আৰু প্ৰতিটো কোণেই 90 ডিগ্ৰী হ'ব। তো এনেধৰণৰ চতুৰ্ভুজটোক আমি কি বুলি কওঁ? প্ৰতিটো বাহু আৰু কোণ 90 ডিগ্ৰী হ'লে, প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হ'লে সেই চতুৰ্ভুজটোক আমি কি বুলি কওঁ? বৰ্গ হ'ব। গতিকে 4 নম্বৰৰ সমাধান এনেধৰণে তোমালোকে লিখিব পাৰিবা। অৱশেষত তেওঁৰ অৰ্থাৎ ৰাতুলৰ অৱস্থিতি হ'ব ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত পূব ফালে। 2 নম্বৰৰ সমাধান, তেওঁ গতি কৰা চতুৰ্ভুজটো হ'ব আয়ত আকৃতিৰ। 3 নম্বৰ, 3 কিলোমিটাৰ ঠাইত 4 কিলোমিটাৰ গতি কৰিলে 3 কিলোমিটাৰ ঠাইত 4 কিলোমিটাৰ গতি কৰিলে কি পোৱা যাব? 1 কিলোমিটাৰক 1 চেণ্টিমিটাৰ হিচাপে লৈ চিত্ৰটো অংকন কৰা। এইটো 4 চেণ্টিমিটাৰ, 4 কিলোমিটাৰ, 1 কিলোমিটাৰক 1 চেণ্টিমিটাৰ ধৰিলে 4 চেণ্টিমিটাৰ। পূব ফালে 4 চেণ্টিমিটাৰ, আকৌ দক্ষিণ ফালে 4 চেণ্টিমিটাৰ, উত্তৰ ফালে পশ্চিম ফালে 4 চেণ্টিমিটাৰ আৰু উত্তৰ ফালে 4 চেণ্টিমিটাৰ। এনেধৰণে 3 নম্বৰৰ বৰ্গৰ চিত্ৰটো তোমালোকে অংকন কৰিবা। অংকন কৰোঁ আহা, পেজ নম্বৰ 107। কুৱেশ্যন নম্বৰ 1, 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এটা আয়ত অংকন কৰা। তুমি অংকন কৰা আয়তটোৱে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলেনে? 1ৰ সমাধান, স্কেলৰ সহায়ত তোমালোকে 5 চেণ্টিমিটাৰ ৰেখাডাল প্ৰথমতে আঁকি ল'বা। 5 চেণ্টিমিটাৰ ৰেখাডাল 5 চেণ্টিমিটাৰ ৰেখাডাল প্ৰথমতে আঁকি ল'বা। AB নাম দিবা ৰেখাডালৰ AB কিমান? 5 চেণ্টিমিটাৰ। আৰু এডাল ৰেখা আঁকিবা, যিডাল ৰেখাৰ দৈৰ্ঘ্য হ'ব 3 চেণ্টিমিটাৰ। 3 চেণ্টিমিটাৰ ৰেখা এডাল ইয়াতে তোমালোকে আঁকি ল'ব পাৰিবা। এয়া 3 চেণ্টিমিটাৰৰ এডাল ৰেখা আৰু এই ৰেখাডালৰ নাম দিবা BC। এই ৰেখা দুডাল ব্যৱহাৰ কৰি কি আঁকিব লাগিব? আয়ত এটা অংকন কৰিব লাগিব, যিটো আয়তৰ AB হৈছে দৈৰ্ঘ্য আৰু BC প্ৰস্থ। এতিয়া তোমালোকে আয়তটো কেনেধৰণে অংকন কৰিবা? AB হৈছে দৈৰ্ঘ্য, ABৰ B বিন্দু কোণমান যন্ত্ৰৰ এনেদৰে স্থাপন কৰিবা। AB ৰেখাডালৰ ওপৰত কোণমান যন্ত্ৰ এনেধৰণে স্থাপন কৰিবা যাতে এই ৰেখাডালৰ ওপৰত কোণমান যন্ত্ৰৰ এই বেছ লাইনটো থাকে। এনেকৈ মিলাই ল'বা। মিলাই লোৱাৰ পাছত আৰু এই কেন্দ্ৰবিন্দুটো B বিন্দুৰ ওপৰত থকাকৈ মিলাই ল'বা। আৰু য'ত 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰীত এটা বিন্দু দিবা। দিয়াৰ পাছত তোমালোকে লম্বডাল টানি দিবা। এইটো বিন্দুৰ পৰা B বিন্দুলৈ আঁচডাল টানি দিবা। এয়াই হৈছে ABৰ ওপৰত লম্ব।
এয়া হৈছে এ বিৰ ওপৰত এডাল লম্ব। এতিয়া তোমালোকে কি কৰিবা, লম্বডাল অঁকাৰ পাছত বি চি কিমান দীঘল আছে, বি চি লম্বডাল অঁকাৰ পাছত বি চি দৈৰ্ঘ্যটোক এনেধৰণে তোমালোকে জুখিবা। চি বিন্দু ধৰা কাটাটো থলো আৰু বি বিন্দুত এই চাপটো লৈ ল'বা আৰু বি চি সমান বি চিৰ এনেকৈ জোখটো লোৱাৰ পাছত বি চি 3 সেণ্টিমিটাৰ আছে, এই জোখটোৰ বৃত্তচাপ এটা বিত জোঙা মূৰটো থৈ পেলাই বৃত্তচাপ এটা লম্বডালৰ ওপৰত আঁকিবা আৰু যিটো বিন্দুত কটাকটি কৰিলে সেই বিন্দুটো নাম দিবা চি। এই বিন্দুটোৰ নাম চি। এ বিন্দুত লম্ব টানি এই চাপটো যি ধৰণে আমি দিলোঁ, ঠিক সেই একেধৰণে এ বিন্দুটো তোমালোকে লম্ব টানিবা। বাহুডালৰ ওপৰত কুণমান যন্ত্ৰৰ ধুনীয়াকৈ মিলাই লৈ এ বিন্দুৰ ওপৰত কেন্দ্ৰবিন্দুটো থৈ ইয়াত বিন্দু এটা দিবা আৰু লম্বডাল টানিবা। আমি যিটো কাম বি বিন্দুত কৰিলোঁ সেম কামটো এ বিন্দুটো কৰিবা। লম্বডাল টানিলা, লম্বডাল টানাৰ পাছত বি চি বৃত্তচাপটো আঁকিবা আৰু আঁকাৰ পাছত যিটো বিন্দুত কাটিছে বিন্দুটোৰ নাম দিবা ডি। এতিয়া চি আৰু ডি সংযোগ কৰি দিবা। চি বিন্দু আৰু ডি বিন্দু, চি বিন্দু আৰু ডি বিন্দু সংযোগ কৰি দিবা। সংযোগ কৰি দিয়াত আমি কি পালোঁ, এ বি চি ডি। এই এ বি চি ডিটোৱে হৈছে অংকন কৰিবলগীয়া আয়ত। আৰু ইয়াত চোৱা যে আয়তটোৰ চি ডি কিমান আছে জুখি চাবা। চি ডি স্কেলৰ সহায়ত জুখি চাবা কিমান আছে, 5 সেণ্টিমিটাৰ। এয়া 5 সেণ্টিমিটাৰ। চি ডিৰ জোখটো আছে 5 সেণ্টিমিটাৰ আৰু চি কোণটো কিমান আছে তোমালোকে কুণমান যন্ত্ৰ লৈও জুখিব পাৰিবা। কুণমান যন্ত্ৰত জুখি চালা চি কোণটো আছে 90 ডিগ্ৰী। ঠিক তেনেধৰণে ডি কোণটো জুখি চাবা, ডি কোণটো জুখি চালা, ডি কোণটো 90 ডিগ্ৰী। গতিকে অংকন কৰা আয়তটোৱে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে, কাৰণ চি ডি 5 সেণ্টিমিটাৰ আৰু এই কোণ দুটা 90 ডিগ্ৰী। এই অংকন প্ৰণালীটো তোমালোকে কেনেধৰণে লিখিবা, অংকন প্ৰণালী স্কেল 1, অংকন প্ৰণালী স্কেল সহায়ত এ বি 5 সেণ্টিমিটাৰ আৰু বি চি 3 সেণ্টিমিটাৰ ৰেখাখণ্ড অংকন কৰা হ'ল। বি বিন্দুত কুণমান যন্ত্ৰটো এনেদৰে স্থাপন কৰা হ'ল যাতে ইয়াৰ ভূমি আৰু এ বি ৰেখাডাল ওপৰা ওপৰিকৈ থাকে। এ বিৰ লম্ব হোৱাকৈ 90 ডিগ্ৰীত এটা বিন্দু দিয়া চিহ্নিত কৰা হ'ল। এ বি ওপৰত এডাল লম্ব অঁকা হ'ল। তাৰপিছত কম্পাছৰ সহায়ত লম্বডালৰ ওপৰত বি চি 3 সেণ্টিমিটাৰ জোখৰ এটা বৃত্তচাপ অঁকা হ'ল। এয়া বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপটোৱে লম্বডালক চি বিন্দুত কাটিছে। একেধৰণে এ বিন্দুত লম্ব এডাল টানি লম্বডালৰ ওপৰত 3 সেণ্টিমিটাৰ জোখৰ বৃত্তচাপ লোৱা হ'ল। একেধৰণে ইয়াত যেনেধৰণে লোৱা হৈছে ঠিক একেধৰণে এ বিন্দুত লম্ব এডাল টানি 3 সেণ্টিমিটাৰ জোখৰ এটা বৃত্তচাপ লোৱা হৈছে আৰু এই বৃত্তচাপটোৱে লম্বডালক কোনটো বিন্দুত কাটিছে, ডি বিন্দুত কাটিছে। চি ডি সংযোগ কৰা হ'ল। চি ডি সংযোগ কৰাত চি ডি জুখি চোৱা হ'ল 5 সেণ্টিমিটাৰ আৰু চি কোণ আৰু ডি কোণ জুখি চোৱা হ'ল 90 ডিগ্ৰী পোৱা গৈছে। এতেকে এ বি চি ডিয়ে হৈছে অংকন কৰিব লগা আয়ত আৰু অংকন কৰা আয়তটোৱে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে, কিয়নো আমি এইটো জুখি চালোঁ চি ডি 5 সেণ্টিমিটাৰ আৰু এই দুটা কোণ 90 ডিগ্ৰী। গতিকে এইটোৱে কি আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে। গতিকে তোমালোকে এনেধৰণে 1 নম্বৰৰ সমাধানটো কৰিবা। কুৱেশ্যন নম্বৰ 2, 4 সেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ এটা বৰ্গ অংকন কৰা আৰু সেইটোৱে বৰ্গৰ বৈশিষ্ট্যসমূহ মানি চলে নে নাই পৰীক্ষা কৰা। তো ইয়াৰ
2 নম্বৰটোত কি কৈছে 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বৰ্গ অংকন কৰিব লাগে সমাধান 4 সেন্টিমিটাৰ সমাধান বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে বাহুৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ তো প্ৰথমতে 4 সেন্টিমিটাৰৰ এডাল তোমালোকে 4 সেন্টিমিটাৰৰ এডাল বাহু অংকন কৰি ল'বা 4 ইয়াৰ পৰা 4 সেন্টিমিটাৰৰ ফাৰ্ষ্টত অংকন কৰি ল'বা এটো হৈ গ'ল 4 সেন্টিমিটাৰৰ এডাল বাহু নাম দিবা এ বি এতিয়া এতিয়া কোণমান যন্ত্ৰৰ সহায়ত ইয়াত এটা সমকোণ আঁকি ল'বা অৰ্থাৎ লম্ব টানি ল'বা প্ৰথমতে কোণমান যন্ত্ৰটো এ বি ৰেখাডালৰ ওপৰত ধুনীয়াকৈ মিলাই বি বিন্দুৰ ওপৰত কোণমান যন্ত্ৰৰ কেন্দ্ৰটো মিলাই ল'বা মিলাই লৈ থবা তাৰপিছত ইয়াত লম্ব আঁকিব পৰাকৈ এটা বিন্দু চিহ্নিত কৰিবা ঠিক একেধৰণে এ বিন্দুটো মিলাই ল'বা বাহু ডালৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱাকৈ তাৰপিছত 90 ডিগ্ৰীত এটা বিন্দু দিয়াৰ পাছত তোমালোকে লম্ব কেইডাল আঁকি ল'বা এডাল লম্ব আৰু এতিয়া এ বি জুখি ল'বা কিমান আছে 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ গতিকে ইয়াত এটা চাপ দিয়া ইয়াৰো জোখটো হ'ব 4 সেন্টিমিটাৰ তাৰপিছত লৰচৰ নকৰাকৈ কম্পাছ কাটাৰটো উঠাই আনি ইয়াতো চাপ দিওঁ 4 সেন্টিমিটাৰ তো কটাকটি কৰা বিন্দু দুটা নাম দিবা কটাকটি কৰা বিন্দু দুটা ইয়াক দিলা চি বিন্দু এইটো বিন্দুৰ নাম দিলা ডি এতিয়া চি আৰু ডি সংযোগ কৰি দিবা চি বিন্দু আৰু ডি বিন্দু সংযোগ কৰি দিবা স্কেলৰ সহায়ত চি বিন্দু আৰু ডি বিন্দু সংযোগ কৰি দিয়াত আমি কি পালো এটা বৰ্গ পালো আৰু ইয়াৰো অংকন প্ৰণালীটো তোমালোকে এনেধৰণে লিখিবা যে ইয়াত আয়তৰ কাৰণে লিখা হৈছিলে বৰ্গৰ কাৰণে তোমালোকে মিলাই পেলাই ইয়াৰ পৰা লিখিবা এনেধৰণে লিখিব পাৰিবা স্কেলৰ সহায়ত এ বি 4 সেন্টিমিটাৰ ৰেখাখণ্ড অংকন কৰা হ'ল ইয়াতে এডালেই ৰেখাখণ্ড গতিকে 4 সেন্টিমিটাৰ ৰেখাখণ্ড অংকন কৰা হ'ল বুলি লিখিবা তাৰপিছত বি বিন্দুত কোণমান যন্ত্ৰটো এনেদৰে স্থাপন কৰা হ'ল যাতে ইয়াৰ ভূমি এ বি ৰেখাডাল ওপৰা ওপৰিকৈ থাকে এ বিৰ লম্ব হোৱাকৈ 90 ডিগ্ৰী এটা বিন্দু চিহ্নিত কৰা হ'ল এ বিৰ ওপৰত লম্বডাল অঁকা হ'ল এইটো কাম কৰা হৈছে গতিকে এইটো একেই হ'ব কম্পাছৰ সহায়ত লম্বডালৰ ওপৰত বি চি 4 সেন্টিমিটাৰ লিখিবা 4 সেন্টিমিটাৰ জোখৰ এটা বৃত্তচাপ অঁকা হ'ল আৰু বৃত্তচাপটোৱে ক'ত কাটিছে চি বিন্দুত কাটিছে একেধৰণে এ বিন্দুত লম্ব এডাল টানি লম্বডালৰ ওপৰত 4 সেন্টিমিটাৰ লিখিবা ইয়াৰ কাৰণে 4 সেন্টিমিটাৰ জোখৰ বৃত্তচাপ লোৱা হ'ল এই বৃত্তচাপটোৰ লম্বডালক কোন বিন্দুত কাটিছে ডি বিন্দুত এইটো একেই হ'ব ডি বিন্দুত কাটিছে এইটো 4 সেন্টিমিটাৰ লিখিব লাগিব তাৰপিছত চি ডি সংযোগ কৰা হ'ল তাৰপিছত প্ৰমাণ কৰিবৰ কাৰণে চি ডিটো জুখি চালা চি ডি কিমান সেন্টিমিটাৰ আছে পৰীক্ষা কৰিবৰ কাৰণে 4 সেন্টিমিটাৰ গতিকে চি ডি 4 সেন্টিমিটাৰ কোন দুটা জুখি চালা 90 ডিগ্ৰী ওলাব তাৰপিছত লিখিবা এতেকে এ বি চি ডি হৈছে অংকন কৰিবলগীয়া বৰ্গ আৰু অংকন কৰা বৰ্গৰ বৈশিষ্ট্যসমূহ মানি চলে বুলি লিখিবা এয়া হৈছে 2 নম্বৰৰ সমাধান 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তোমালোকে এনেকুৱা এটা চতুৰ্ভুজ অংকন কৰিব পাৰিবানে যাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী কিন্তু বিপৰীত বাহুবোৰ সমান নহয় চেষ্টা কৰিছো প্ৰতিটো কোণে সমকোণ মানে যিটো আকৃতি আঁকিবা প্ৰতিটো কোণেই 90 ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী এনেকৈ আঁকিলে 90 ডিগ্ৰী এই কোণকেইটা 90 ডিগ্ৰী বা সমকোণ হ'ব লাগিব তো প্ৰতিটো কোণেই যদি সমকোণ হয় তেন্তে ইয়াৰ বিপৰীত বাহু সমান হ'বই যি চতুৰ্ভুজৰ প্ৰতিটো কোণেই সমকোণ সেই চতুৰ্ভুজৰ বিপৰীত বাহুকেইডালো সমান হয় বা বিপৰীত বাহুকেইডাল সমান এই বাহুডালৰ লগত এই বাহুডাল সমান এই বাহুডালৰ লগত এই বাহুডাল সমান কাৰণ ইয়াৰ কোণ প্ৰতিটো কোণেই 90 ডিগ্ৰী ইয়াৰ লগত ই সমান বৰ্গ আকাৰত আছে তো গতিকে ইয়াত চেষ্টা কৰিছো আমি অংকন কৰিব পাৰিবানে দিছে গতিকে ইয়াৰ উত্তৰটো কি লিখিবা চতুৰ্ভুজ অংকন কৰিব নোৱাৰি তাৰ মানে
প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু বিপৰীত বাহু সমান হোৱা চতুৰ্ভুজ অংকন কৰিব নোৱাৰি। ইয়াৰ আনচাৰটো এনেধৰণে লিখিবা। 4 নম্বৰ, তোমালোকে এনেকুৱা এটা চতুৰ্ভুজ অংকন কৰিব পাৰিবানে যাৰ বাহুবোৰ সমান কিন্তু কোণবোৰ 90 ডিগ্ৰী নহয়। 4 নম্বৰ কুৱেশ্যনৰ সমাধানটো তোমালোকে এনেধৰণে লিখিবা যে বাহুবোৰ সমান কিন্তু কোণবোৰ 90 ডিগ্ৰী নোহোৱা চতুৰ্ভুজ অংকন কৰিব পাৰি আৰু সেই চতুৰ্ভুজটোৰ নাম কি হ'ব? ৰম্বাস হ'ব। ৰম্বাস। ৰম্বাসৰ বিপৰীত ৰম্বাসৰ বাহুবোৰ সমান কিন্তু কোণবোৰ 90 ডিগ্ৰী নহয়। গতিকে ইয়াৰ আনচাৰটো লিখিব পাৰিবা ৰম্বাস।